নমস্কাৰ মই উৎপল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে এটা অতি স্পৰ্শকাতৰ সিদ্ধান্ত লৈছে বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত তেওঁ ঘোষণা কৰিছে যে ৰাজ্যৰ ভালনাৰেবল এণ্ড ৰিমোট অঞ্চলসমূহত খিলঞ্জীয়া জনতাক প্ৰদান কৰা হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ কোন অঞ্চলক স্পৰ্শকাতৰ বুলি কোৱা হ'ব সেই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ইয়াৰ যুক্তি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে মানকাছৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা আদিৰ বহু স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া জনতা বাহিৰৰ আৰু আভ্যন্তৰীণ শক্তিৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে সেইবাবে তেনে অঞ্চলৰ খিলঞ্জীয়া জনতাক আত্মৰক্ষাৰ বাবে দিয়া হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ কোন কোন অঞ্চলক স্পৰ্শকাতৰ বুলি কোৱা হ'ব সেই সিদ্ধান্ত ল'ব অসম চৰকাৰে প্ৰয়োজনত গুৱাহাটীৰ হাতীগাঁৱৰ দৰে অঞ্চলকো স্পৰ্শকাতৰ বুলি ঘোষণা কৰা হ'ব এতে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেস টু অৰিজিনেল ইনহেবিটেন্টস এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'বাত ধৰক মই এতিয়া নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে সাধাৰণ নাগৰিকৰ হাতত অস্ত্ৰ তুলি দিয়াৰ অসম চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্য চৰকাৰৰ সমৰ্থতাক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিব কাৰণ এখন চৰকাৰৰ দায়িত্বই হৈছে নিজৰ এক্টিয়াৰৰ অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক সুৰক্ষা প্ৰদান কৰা ইয়াৰ বাবে চৰকাৰৰ অধীনত বিশাল আৰক্ষী বাহিনী চোৰাংচোৱা সংস্থা আছে নিৰাপত্তা বাহিনীও যদি কোনো অঞ্চলৰ লোকৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হোৱা বুলি চৰকাৰৰ ওচৰত খবৰ আছে অভিযোগ আপত্তি আছে চৰকাৰৰ প্ৰথম কৰণীয় হ'ব লাগিছিল সেই অঞ্চলসমূহৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰা প্ৰয়োজনত নতুন থানা আৰক্ষী চকী স্থাপন কৰা স্পৰ্শকাতৰ অঞ্চলসমূহত নতুন বেটেলিয়ন স্থাপন কৰি সুৰক্ষাৰ ব্যৱস্থা কৰা এই প্ৰাথমিক দায়িত্ব পালনত কৰবাত ব্যৰ্থ হলেহে ব্যক্তিগতভাৱে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰয়োজন আহি পৰে কিন্তু অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে সদায় সাৱধানতা অৱলম্বন কৰি আহিছে কিয়নো অস্ত্ৰ সহজলভ্য হৈ উঠিব তেনে সম্ভাৱনাই মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পৰা প্ৰকট হৈ পৰিছে অস্ত্ৰ যদি সহজলভ্য হৈ পৰে ৰাজ্যত কি এক ভয়ানক পৰিস্থিতিৰ সূচনা হ'ব পাৰে সেয়া সহজেই অনুমেয় ৰাজনৈতিক সিদ্ধান্ত আৰু বিচক্ষণতাৰে জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জাতি মাটিৰ ৰক্ষাৰ নামত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ যি সিদ্ধান্ত লৈছে তাৰ পৰা জাতি মাটিৰ ৰক্ষা হয়নে অসম অৰাজক হৈ পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে কিন্তু এখন সভ্য সমাজত অস্ত্ৰ উভৈনদী কৰাৰ সিদ্ধান্তই যে অসমক এক অধিক জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব সেয়া নিশ্চিত